everyone, welcome back to Legal Cluster. আজি আপোনালোকৰ বাবে এই ভিডিওটোত মই দুটা বস্তু লৈ আহিছো। এটাটো হৈছে ইউটিউবৰ সাবস্ক্ৰাইবাৰ কম ভিউৱাৰ্স খিনি গুটে যিখিনি মোৰ ভিডিও চাই বা আমাৰ ভিডিও চাই সেই সকলৰ বাবে এটা নতুন প্ল্যান লৈ আহিছো যেটো আমি ইউটিউবৰ পৰা পঢ়িম এবাৰ। আপোনালোকে এডমিশনছৰ কাৰণে কোনো দৰকাৰ নাই, ডাইৰেক্ট আপোনালোকে ইউটিউবৰ পৰাই পঢ়িব পাৰিব। আৰু দ্বিতীয়টো হৈছে যে আপোনালোকে আমাক বহুত মেসেজ কৰে যেহেতু অফিশিয়াল নাম্বাৰটো এতিয়া সকলোৰে ওচৰত আছে, গতিকে বহুতখিনি মেসেজ আহে যিখিনি মেসেজ আমাৰ টিমে পঢ়ে আৰু মোক নটিফাই কৰে। আৰু মই ভাবিছো যে এনেকুৱা কিছুমান মেসেজ যত আপোনালোকে এডমিশনৰ কথা নকৈ কিবা এটা ইম্পৰ্টেন্ট বস্তু খুদিছে যাৰ আনসাৰ আপোনালোকে জানিব বিচাৰে, সেই তেনেকুৱা মেসেজখিনিৰ মই আনসাৰটো আজি দিম। আৰু লগতে এটো কওঁ যে আপোনালোকে এনেকৈ মেসেজ কৰে আৰু মোৰ ফালৰ পৰা মই ৰিপ্লাই দিব পৰাকৈ যেহেতু হেতু কমেন্ট নহয় মেসেজ আছিল, গতিকে ৰিপ্লাই দিব পৰাকৈ ওয়ে নাথাকে কাৰণ হেতু আমাৰ অফিশিয়াল নাম্বাৰ হয় আৰু মোৰ পাৰ্সোনাল নাম্বাৰটো বেলেগ হয়। হেহে ভাবিলো যে ইউটিউবে এটা মাধ্যম হয় যাৰ দ্বাৰা আমি ইজনৰ সিজনৰ কোৱেশ্চনছ আৰু আনসাৰছ খিনি শেয়াৰ কৰিব পাৰো। গতিকে আপোনালোকৰ সেই কোৱেশ্চনছ খিনি পঢ়াৰ আগত মই আমার প্ল্যানটোৰ কথা কওঁ। মোৰ যিখিনি ইউটিউব চেনেলটোৰ যিখিনি মোৰ ভিউৱাৰ্স হয় বা আমাৰ এই গোটেই চেনেলটোৰ ভিউৱাৰ্স হয় যিখিনি সাবস্ক্ৰাইবাৰ্স হয় সেই সকলৰ বাবে এটা নতুন খবৰ। আৰু হেতুৱে হৈছে যে আমি সেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা কমপ্লিট এটা স্ট্ৰেটেজি লৈ আহিম যত আমি দিনে প্ৰত্যেকটো দিনে আমি 10টাকৈ এমসিকিউ কৰিম। গতিকে সোমবাৰে কি এমসিকিউ কৰিম, মঙ্গলবাৰে কি কৰিম, সেই তেনেকৈ এটা প্ল্যান লৈ আহিছো। আৰু আমি 8খন ল পেপাৰ, মই যেহেতু অকল ল পঢ়াও গতিকে 8খন ল পেপাৰ আপোনালোকে এমসিকিউ পাব আৰু পাৰ ডে আপোনালোকে পেপাৰছ খিনি 10টাকৈ এমসিকিউ কৰা হ'ব। যদি আমি এদিনত 10টাকৈ এমসিকিউ এনেকৈ পঢ়ো তেতিয়া হলে আমাৰ হাতত বহুতখিনি কোৱেশ্চনছ গুড খাব আৰু আমি বহুতখিনি ক্লিয়াৰ হৈ যাম। গতিকে যেনেকৈ ধৰক এটা এমসিকিউ দিছে তাৰে আনসাৰটো এটো বাস হেইটোৱে মোৰ যেটো থিংকিং প্ৰসেস সিমানলৈকে আবদ্ধ নহয়। মই ভাবিছো আপোনালোকক মই কোৱেশ্চনছ খিনি দিম আৰু মই নিজে অনলাইন আহি বস্তুটো মই পঢ়াম। যেনে ধৰক সৰু এটা কথা, সাপোজ এটা কোৱেশ্চন মই দিছো যত 4টাকৈ পইণ্ট আছে আৰু সেই 4টাৰ উত্তৰটো ধৰক এ বা বি, গতিকে সেই বি উত্তৰটো কেনেকৈ হল সেই বস্তুটো মই আপোনালোকক বুজাই দিম যাতে আপোনালোকে পৰীক্ষাত ভুল নকৰে। গতিকে এইটো এটা নতুন প্ল্যান। সো 1 তাৰিখৰ পৰা সেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা গধূলি সদায় 6টা বজাত আপোনালোকলৈ এমসিকিউ আহিব। প্ৰত্যেক দিনাই 10টাকৈ এমসিকিউ থাকিব আৰু প্ৰত্যেক দিনাই কোনটো পেপাৰ কোনখন সাবজেক্ট আমি পঢ়িম সেইটো ওপৰতো আপোনালোকক মই আপডেট কৰি দিম। গতিকে আপোনালোকে ভাবিছো যে আপোনালোকে সদায় এমসিকিউজ খিনি চাব আৰু নিজৰো অকনমান প্ৰফিটত থাকিব। যেহেতু প্ৰিপাৰেচনটো অকনমান টাফ হয়, প্ৰিপাৰেচন বহুত লাগে, তাৰ মাজতো এমসিকিউ কিন্তু প্ৰেক্টিস কৰাটো ইম্পৰ্টেন্ট হয় আৰু লগতে আপোনালোকৰ ডাউটছবোৰ ক্লিয়াৰ হৈ যাব। আৰু এতিয়া নেক্সট কথাটোলৈ আহো, সেইটোৱে হৈছে যে আপোনালোকৰ ফালৰ পৰা বহুতখিনি মেসেজ আহে আমাৰ অফিশিয়াল নাম্বাৰলৈ আৰু কিছুমান এনেকুৱা মেসেজ আমি পাওঁ যে সেই মেসেজখিনি যেতিয়া আপোনালোকে দিয়ে সেইখিনি মোলৈ ফৰৱাৰ্ড কৰা হয় কাৰণ আপোনালোকৰ কিছুমান কোৱেশ্চনছ থাকে আৰু সেই কোৱেশ্চনছখিনি মই ল্যাপটপতে উলিয়াই লৈছো, ভেৰি ইম্পৰ্টেন্ট কাৰণ আপোনালোকৰ কোৱেশ্চনছখিনি হয়তো আনসাৰ বহুতে বিচাৰিছে আৰু হয়তো বহুতক এই আনসাৰটোৱে দৰকাৰ হৈছিল বা এই কোৱেশ্চনটো খুদিব বিচাৰিছে কিন্তু খুধা হোৱা নাই। গতিকে প্ৰথম কোৱেশ্চনটোলৈ আহো। প্ৰথম কোৱেশ্চনটো দিছে যেহেতু আপোনালোকৰ নাম্বাৰবোৰ সেভ নাথাকে কাৰণ আনসিন আননোন নাম্বাৰ হয়, গতিকে নাম্বাৰ এটাৰ পৰা আহিছে লাষ্টত 870 মানে 870। তো কোৱেশ্চনটো হৈছে যে মেম কি পেপাৰ দি স্টাৰ্ট কৰিলে ভাল হয় মোক জনাবচোন। সো ইয়েস, এই কোৱেশ্চনটো বহুতে খুধে যে কোনখন পেপাৰেৰে আমি আমাৰ প্ৰিপাৰেচনটো স্টাৰ্ট কৰিম। মই যেতিয়া মোৰ ফালৰ পৰা আপোনালোকক এটাই এডভাইস দিম যে আপোনালোকে এই 8খন পেপাৰৰ নাম কেইটা আগত জানি লওক আৰু সেই নাম কেইটা জনাৰ পিছত যিখন পেপাৰ আপোনালোকৰ আটাইতকৈ ফেভাৰিট বা আটাইতকৈ ইজি লাগে সেই পেপাৰেৰে সদায় আৰম্ভ কৰিব। কাৰণ আপোনালোকে যেতিয়া এখন ইজি আৰু এখন যেতিয়া নিজৰ ভাল লগা এখন পেপাৰেৰে যেতিয়া আৰম্ভ কৰিব তেতিয়া আপোনালোকৰ মনটো সেই আৰম্ভণিতে ভাল হৈ যাব। গতিকে গোটেই প্ৰিপাৰেচন লেভেলটোত কষ্ট বহুত প্ৰয়োজন, সেইকাৰণে প্ৰথম দিনাখনেই যদি এখন ভাল লগা পেপাৰেৰে ষ্টাৰ্ট কৰে গোটেই জাৰ্নিটোৱে ধুনীয়া যাব কাৰণ জাৰ্নিটো আমাৰ এবছৰীয়া জাৰ্নি থাকে, ৰাইট? গতিকে এনেকুৱা কোনো কথা নাই যে আপুনি IPCD বা BNS দি স্টাৰ্ট কৰক বা আপুনি কনস্টিটিউশন দি স্টাৰ্ট কৰক, কিন্তু আপোনাৰ ভাল লগা পেপাৰ এখনেৰে আপুনি স্টাৰ্ট কৰিব পাৰে। আৰু পৰাপক্ষত আপোনালোকে অকনমান এনেকুৱা এখন পেপাৰ ল'ব যিখিনি সেকশন
কম আছে বা যিখনত ধৰক আৰ্টিকলছ আমাৰটো কনষ্টিটিউশ্যন আৰ্টিকল হয় বাকি সিপিসি ধৰক আপোনাৰ অৰ্ডাৰ থাকিব ৰুলছ থাকিব সেকশন থাকিব ধৰক সিপিসি এখন প্ৰপাৰ ৱে নহয় ষ্টাৰ্ট কৰা দি কাৰণ অৰ্ডাৰ সেকশন ৰুল বহুতখিনি বস্তু আছে গতিকে হয়তো আপোনালোকে আৰ্টিকল থকা কনষ্টিটিউশ্যনে ষ্টাৰ্ট কৰক আৰু নহলে আপোনালোকে ডাইৰেক্ট সেকশন থকা স্টার্ট করো আর যদি হেতু অসুবিধা পাইছে তেতিয়া হলে ডাইরেক্ট আপোনালোকে টৰ্চেও স্টার্ট কৰিব পাৰে কাৰণ টৰ্চত আমাৰ কোনো সেকশন নাথাকে গতিকে হেখন আপোনালোকে তেনেকৈ স্টার্টৰ কথা ভাবিব পাৰে নেক্সট কোৱেশ্চনটো আছে কিমান টাইম পঢ়িব লাগিব মেম জনাবচোন আপোনাৰ ভালনে মোৰ ভালে আপোনাৰ নম্বৰটো লাষ্ট 711 নাজানো এতিয়া কোনে ক'লে আৰু গোটেই নম্বৰটো মই পঢ়ি দিব নোৱাৰো সো মোৰ ভালে আৰু কিমান টাইম পঢ়িব লাগিব আপুনি খুদিছে সেইটো বস্তু বহুতৰে কোৱেশ্চন থাকে যে এজেছৰ প্ৰিপাৰেচন আমি কিমান সময় পঢ়িব লাগিব গতিকে সময়ৰ কোনো তেনেকুৱা হেৰি নাই আমি আসলতে কি জানে এজেছ প্ৰিপাৰেচনটোত কোৱালিটি ইম্পৰ্টেন্ট হয় কিন্তু এনেকুৱা নহয় যে কোৱালিটি ইম্পৰ্টেন্ট নট কোৱান্টিটি হেতু নহয় কোৱালিটি ইম্পৰ্টেন্ট হয় বাট কোৱান্টিটি বুলি ক'লে আমি এটলিষ্ট মিনিমাম 4 ঘণ্টা পঢ়ক কাৰণ মানুহে যদি কয় কোৱালিটি ইম্পৰ্টেন্ট কোৱান্টিটি নহয় তেতিয়া 1 ঘণ্টাও মানুহে পঢ়িব পাৰে কিন্তু 1 ঘণ্টাত আপুনি যিখিনি পঢ়িছে হয়তো হেখিনি মানে মইতো ভাবো হেখিনি এনাফ নহয় যেহেতু এটা কম্পিটিটৰ যেতিয়া বাহি গৈ আছে আৰু কম্পিটিটিভ এক্সামিনেশন হয় যিকোনো ক্লাস 8 9 ৰ এক্সাম নহয় গতিকে মই ভাবো যে মিনিমাম 4 ঘণ্টা পঢ়ক আৰু যি সকলে ঘৰতে বহি পেলাই পঢ়িছে দুনিয়াৰ সব বস্তু বাদ দি একদম ঘৰত বহি পঢ়িছে কাইন্ডলি আপোনালোকে 10 ৰ পৰা 11 ঘণ্টা পঢ়ক কাৰণ যেহেতু আপোনালোকে সব বস্তু বাদ দি ঘৰত বহি দিছে তাৰ মানে আপোনালোকৰ স্যাক্ৰিফাইসটো বহুত বেছি ডাঙৰ হয় হেহে ঘৰতে বহি যদি পঢ়িছে 10 to 12 ঘণ্টা আপোনালোকে পঢ়ক আৰু যি সকলে কোৰ্ট কৰি আছে হে সকলে বা চেম্বাৰ কৰি আছে কোৰ্টৰ লগত তেতিয়া হলে আপোনালোকে মিনিমাম 5 ঘণ্টা to 6 ঘণ্টা আপোনালোকে পঢ়ক আৰু যি সকলৰ ইমানখিনিও ধৰক সময় নাই কোৰ্ট চেম্বাৰ পিছত একেবাৰে কম সময় পায় হে সকলে কিন্তু 4 ঘণ্টা হলেও পঢ়ক তাৰ তলত পঢ়িটোতে এজেছৰ কাৰণে আপোনালোকৰ লাভ নহব কাৰণ যেহেতু আপোনালোকে 3 ঘণ্টা 2 ঘণ্টা খুব বেছিকে আপুনি 4টা সেকশন পঢ়িব পাৰিব তাৰ পিছত আপুনি নোৱাৰা হৈ যায় আৰু তাৰপিছত প্ৰিলিমছৰ কাৰণে পঢ়িম নে মেইনছৰ কাৰণে পঢ়িম হেতু খেলিমেলি লাগি যায় গতিকে হেহে মই ভাবো যে এটা প্ৰপাৰ প্ল্যানত আপোনালোকে আহিব লাগিব আৰু সময়খিনি আপোনালোকে নিজে উলিয়াব লাগিব সময় কাৰো নাথাকে এই ভিডিওটো বনাবলৈও ইভেন মোৰ সময় নহয় কিন্তু সময় উলিয়াব লাগিব এই কথাষাৰ সদায় মনত ৰাখিব যে মেমে এদিন কৈ থৈছে সময় কাৰো নাথাকে কিন্তু সময় উলিয়াব লাগিব নেক্সট কোৱেশ্চনটো আমাৰ পঠিয়াইছে ফোন নম্বৰটো 712 শেষত আৰু তেওঁ পঠিয়াইছে মেম মই ঢকুৱাখানাৰ পৰা কৈছো জনাবচোন বিএনএছ পঢ়িম নে আইপিসি পঢ়িম আৰু এতিয়া পৰীক্ষা পাতিলে কি আহিব পাৰে আপুনি যদি জানে প্লিজ জনাব সো মই নাজানো কি আহিব কাৰণ এতিয়ালৈকে নটিফিকেশন দিয়া নাই হাইকোৰ্টৰ ফালৰ পৰা আৰু হয় বিএনএছ আইপিসি এই প্ৰশ্নটোৰ কিন্তু উত্তৰ সকলোৱে জানিব বিচাৰে যে কি পঢ়িম গতিকে মই মোৰ ফালৰ পৰা কি কৰিছো মই হেতুহে ক'ব পাৰিম এনে মই সাজেশন আপোনালোকক দিম যে দুইখনে আপোনালোকে সমানে পঢ়ি যাওক মোৰ ফালৰ পৰা মই কি কৰিছো বুলি ক'লে মই মোৰ ফালৰ পৰা দুইখনে পঢ়ুৱাম তাৰ মানে মই প্ৰিলিমছৰ বাবে আইপিসি খন কমপ্লিট পঢ়ুৱাম যেহেতু প্ৰিলিমছ যদি পাতি দিয়ে তেতিয়া আমাৰ নটিফিকেশন কেনেকৈ আহে আমি নাজানো গতিকে আইপিসি সম্পূৰ্ণ পঢ়ুৱাম আৰু লগতে মই বিএনএছও সম্পূৰ্ণ পঢ়ুৱাম মেইনছৰ বাবে মই বিএনএছ অকনমানকৈ ষ্টাৰ্ট নিজে কৰি দিছো মই ষ্টুডেন্টক এতিয়ালৈকে ষ্টাৰ্ট কৰোৱা নাই কিন্তু মই নিজে ষ্টাৰ্ট কৰিলো নোটছত মই ৰেডি কৰিছো অলমোষ্ট আৰু আইপিসি বাবেটো আছে মই অলৰেডি বনাইছো অকন বিএনএছ আৰু আইপিসি বহুত এটা ভাষ্ট ডিফাৰেন্স নাই একেবাৰে মানে বেলেগ বুলি আমি ক'ব নোৱাৰো বহুতখিনি বস্তু মিলে খালি পানিশমেন্টস কোৱাত বাহিছে কমিছে নতুন সেকশন কোৱাত উলাইছে কোৱাত সেকশন আগৰ গৈছেগে ঠিক তেনেকুৱা বিলাক বস্তু বাট আগৰ ধৰক section 1 2 এতিয়া 2 হল 2 2 1 হল তেনেকুৱা টাইপৰ एग्जांपल দিছো তো তেনেকুৱা টাইপৰ কে আছে সো হে কাৰণে আপোনালোকে দুইখনে সমানে পঢ়াটো ইম্পৰ্টেন্ট হয় আৰু যেহেতু আপোনালোকৰ প্ৰিলিমছ মেইনছত যদিও আপোনালোকৰ আইপিসি দি দিয়ে কিন্তু ইন্টাৰভিউত আপোনালোকক বিএনএছ ৰ ওপৰত কোৱেশ্চনছ টো খুদিবই গতিকে দুইখনৰ নলেজ লোৱাটো ইম্পৰ্টেন্ট হয় আৰু নোটছ বুলি ক'লে আপোনালোকে বিএনএছ ৰ বনোৱাতকৈ আইপিসি খন বেছি ৰেডি কৰি থাও আৰু লগতে বিএনএছ ৰ নোটছ বনোৱা অকনকে ষ্টাৰ্ট কৰি দিব পাৰে ওকে নেক্সট আমালে মেছেজ আহিছে নাম্বাৰটো লাষ্টত 111 আৰু তেওঁ লিখিছে মেম আপুনি এজেএছ নেকি মই এজেএছ নহয় মই google.com ত কাম কৰো মোৰ আই এম এমপ্লয়ী অফ google.com আৰু মই এমপ্লয়েড হৈছো 2021 ত কেলিফৰ্নিয়াৰ পৰা মই এপইন্টমেন্ট লৈছো আৰু মোৰ বৰ্তমান মোৰ ডিজিগনেশন
জোনেল সাইবাৰ এডভোকেট হিচাপে আছে মোৰ লোকেশন বৰ্তমান প্লেসমেন্ট হৈছে বেংগলোৰ হেড অফিসত আৰু তাৰ পিছত আকৌ কোড প্লেসমেন্ট দিয়ে হেতু নাজানো কিন্তু বৰ্তমান 3 বছৰ পৰা মই বেংগলোৰতে কাম কৰি আছো কেলিফৰ্নিয়া এপইন্টেড নেক্সট কোৱেশ্চন আহিছে 777 নম্বৰৰ পৰা তেওঁ লিখিছে কনসেপ্ট ক্লিয়াৰ আছে মেম মোৰ যোৱাবাৰ মই প্ৰিলিমছ পাস কৰিছো কিন্তু মেইনছত বেয়া হ'ল But এতিয়া যদি মই MCQ কেইটামান প্ৰ্যাকটিস কৰো তেতিয়া হলে মোৰ ইমান ভুল কিয় হয় যদিও মই কিতাপখন ভালকে পঢ়িছো আৰু কনসেপ্টটো মোৰ ক্লিয়াৰ আছে এইটো আপুনি অকল শিকাৰ নহয় এইটো বস্তুত বহুত মানুহ শিকাৰ হৈ আছে যে কনসেপ্ট পুৰা ক্লিয়াৰ হৈ আছে কিন্তু কিবা কাৰণত MCQ খিনি কৰোতে বহুত ভুল ওলাই যায় নিজে গম পাই যে ইমান ভুল কেনেকৈ হৈ গল গতিকে এইটো বস্তুৰ কাৰণে MCQ ভুল হৈছে গতিকে MCQ এ প্ৰ্যাকটিস কৰিব লাগিব MCQ দৰব MCQ এ হয় MCQ যদি বেমাৰ হয় ন এই দৰবটো MCQ এ হয় গতিকে আপোনালোকে কি কৰিব পাৰ্টিকুলাৰ MCQ আপোনালোকে উঠাই লব দিনে আৰু হেকিটা আপুনি প্ৰ্যাকটিস কৰিব তেতিয়া গম পাব যে ডেইলি আপোনাৰ প্ৰথমতে 10টা ভুল হ'ব তাৰ পিছতে 20টা হ'ব কেতিয়াবা 30টা হ'ব তাৰপিছত লাহে লাহে বস্তুটো কমি আহি থাকিব প্ৰথমতে বাঢ়িবই তাৰপিছতে কমি আহি থাকিব এন্ড পাৰ্টি যেতিয়া আপোনালোকে গৈ থাকিব তেতিয়া আপোনালোকৰ সেই বস্তুটো কমি আহিটো থাকিবই প্লাস কনসেপ্টবোৰ আপোনাৰ আৰু ক্লিয়াৰ হ'ব সো কনসেপ্ট আপোনাৰ ক্লিয়াৰ আছে মই নাই কয় যে কনসেপ্ট ক্লিয়াৰ নাই কিন্তু MCQ কৰাৰ সময়ত আপুনি ভয় খাইছে আপুনি দুধুৰ হৈছে আপোনাৰ ৰিভিজনৰ লেক আছে গতিকে কনসেপ্ট ক্লিয়াৰ থাকিলে নহব ৰিভিজন দৰকাৰ আছে সো ৰিভিজন কৰক আৰু MCQ কৰক MCQ ময়ো আপোনালোকক সেপ্টেম্বৰ 1 তাৰিখৰ পৰা দিম গতিকে সেই MCQ খিনিও আপোনালোকে দিনে প্ৰ্যাকটিস কৰিব পাৰিব ওকে নেক্সট কোৱেশ্চনটো আহিছে 017 লাষ্ট ডিজিট তেওঁ লিখিছে ম্যাম মই মেইনছ বেয়া হলে আকৌ ডাইৰেক্ট মেইনছ দিব পাৰি নেকি সো আপুনি যদি এবাৰ প্ৰিলিমছ বেয়া কৰে আকৌ ৰিস্টাৰ্ট কৰিব লাগিব প্ৰিলিমছৰ পাই যদি আপুনি মেইনছ বেয়া কৰে আকৌ ৰিস্টাৰ্ট কৰিব লাগিব প্ৰিলিমছৰ পৰাই আৰু ইনফেক্ট যদি আপুনি ইন্টাৰভিউটো ক্লিয়াৰ হোৱা নাই তেতিয়া হলে আপুনি আকৌ ৰিস্টাৰ্ট কৰিব লাগিব প্ৰিলিমছৰ পৰা আমাৰ আধা বাটতে এৰি পেলাই তাৰ পিছতে আকৌ নেক্সট ইয়াৰ আধা বাটৰ পৰা জয়েন কৰাটো আমাৰ ইণ্ডিয়াত কোনো এক্সামত তেনেকুৱা নাই গতিকে মানে UPSC APSC বা যিকোনো জুডিশিয়াল সাৰ্ভিস ষ্টেটৰ আৰু AJS এনেকুৱা ধৰণৰ ধৰক নাই গতিকে হে কাৰণে আপুনি প্ৰথম পাই ষ্টাৰ্ট কৰিব লাগিব হেহে যেতিয়া পঢ়া ষ্টাৰ্ট কৰে কাইন্ডলি দুটা বস্তু আপোনালোকে মানে মেইনলি ভাবিব যে প্ৰিলিমছ আৰু মেইনছ দুইটাই ক্লিয়াৰ কৰিব লাগিব ইন্টাৰভিউ পাৰ্সোনালিটি টেষ্ট হয় গতিকে হেতু আপোনালোকৰ অটোমেটিক্যালি ভালে হ'ব বেয়া নহব কিন্তু মেইনছ আৰু প্ৰিলিমছত ক্র্যাক কৰাটো অকনমান টান যদিও পাৰিব কিয় নোৱাৰিব এতিয়া নেক্সট কোৱেশ্চনটো আহিলে 278 লাষ্ট ডিজিট তেওঁ লিখিছে ম্যাম আপোনাৰ নাম মোৰ নাম এডভোকেট প্ৰিয়া আৰু লিখিছে যে আপোনাৰ ভিডিও সদায় চাও ভালে লাগে জানিব বিচাৰিছো আপুনি কোৰ হয় ম্যাম বেয়া নাপাই যদি মই কাজিৰঙাৰ হয় আৰু কাজিৰঙাৰ ছোৱালী আৰু বেংগলোৰৰ বুৱাৰী হয় গতিকে মোৰ ভালে মোৰ নাম এডভোকেট প্ৰিয়া এন্ড থ্যাংক ইউ যে আপুনি আমাৰ ভিডিও চাই আৰু যদি ভিডিও চাই ভাল পাই তেতিয়া হলে কেতিয়াবালে এটা লাইক এটা কৰিব আৰু প্লিজ আপোনালোকে MCQ খিনি প্ৰ্যাকটিস কৰিব যিখিনি মই 1 সেপ্টেম্বৰৰ পৰা দিম আপোনালোকে প্ৰ্যাকটিস কৰিব আৰু আই হোপ যে প্ৰত্যেক দিনে আপোনালোকৰ লগত মই ক্লাছ হিচাপে লগ পাম MCQ লৈ পেলাই 6টা বজাত গধূলি 6টা বজাত 1 সেপ্টেম্বৰৰ পৰা গতিকে আজি লৈ আহো আৰু আপোনালোকৰ এনেকুৱা মেছেজ কিবা থাকিলে ইম্পৰ্টেন্ট মই আকৌ এদিন এনেকৈ ৰিড আউট কৰিম আজি লৈ আহো নমস্কাৰ